हेलो एवरीवन गुड इवनिंग আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বিষয়ৰ ওপৰত ক'বলৈ গৈছোঁ। তাৰ আগতে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই এইটো ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ। কিছুমান মানুহৰ মনত আজিকালি বেছিকৈ এনেকুৱা হৈছে দেখিবলৈ পোৱা গৈছে যে সমাজত আজিকালি বহুত কিবা কিবি চলি থাকে। বেয়া বেয়া ঘটনাবিলাকে আমি ঘটি থকা দেখা পাওঁ। যিহেতু ছ'চিয়েল মিডিয়াত দেখিয়ে থকা হয়, সকলোৱে মোবাইল চায়ে থাকে। মোবাইল চাওঁতেতো সৰু ডাঙৰ সকলোৱে মোবাইলত এইবিলাক যিবিলাক বেয়া বেয়া ঘটনা চলি থাকে সেইবিলাকো দেখা পায়। কিন্তু সেইবিলাক নহ'বৰ বাবে আমি আগৰ পৰাই চেষ্টা কৰিব লাগিব। আমি আগৰ পৰাই আমাৰ জীৱনটো সচেতন কৰি ৰাখিব লাগিব। আমি ভাল পথত আগবাঢ়ি যাব লাগিব। সৰুৰ পৰাই আমি এইখিনি কথাত গুৰুত্ব দিব লাগিব। বেছিভাগ ঘৰতে আজিকালি দেখা যায় যে আজিকালি মানুহৰ শান্তিৰ প্ৰয়োজন। মানুহে শান্তি বিচাৰি বহুত দূৰ দূৰণি জেগালৈ যায় ফুৰিবলৈ। আকৌ সেই যোৱাৰ ফলতো তাৰ আঁৰত বেলেগ বেলেগ ঘটনা হয়গৈ। কিন্তু সেইখিনি বস্তু আমি নিজৰ মাজতেই বিচাৰি পাব পাৰোঁ। তাৰ বিষয়ে আজি মই ক'বলৈ গৈ আছোঁ। সাধাৰণতে মানুহে দৈনন্দিন জীৱনত শান্তিৰ কথা বেছিকৈ অন্বেষণ কৰে। কিন্তু শান্তিৰ ধাৰণাটো জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অপৰিহাৰ্য। মানুহ এজনে মনত শান্তি অবিহনে ব্যক্তিগত আৰু সামাজিক জীৱনত কেতিয়াও শান্তি অবিহনে কেতিয়াও মানুহ ভালকৈ থাকিব নোৱাৰে। সমাজত বা ঘৰখনতো নিজৰ মাজতো আমাৰ শান্তি থাকিব লাগিব। তেতিয়াহে আমি ঘৰখন ভালদৰে চলিব বা সমাজখন, তাৰপিছতহে সমাজখন ভালদৰে চলিব শান্তিত। গতিকে সামাজিক ক্ষেত্ৰতো কেতিয়াও কোনো কাম সুকলমে সমাধান কৰিব নোৱাৰে শান্তিৰ অবিহনে। সেইকাৰণে ব্যক্তিগত শান্তিয়ে এটা অৰ্থত সামাজিক শান্তিৰ পথ সুগম কৰি তোলাত অৰিহণা যোগায়। ক'ব পাৰি যে ব্যক্তিগত শান্তি অবিহনে সামাজিক শান্তি অৰ্থহীন বা শূন্য। ঠিক একেদৰে সামাজিক শান্তি অবিহনেও ব্যক্তিগত শান্তি কেতিয়াও এক সুস্থ সবল মনৰ পৰিচায়ক হ'ব নোৱাৰে। এজন ব্যক্তি শান্তিৰ স্থিতিত নাথাকে, আমি সামাজিক শান্তিৰ কথা ভাবিব নোৱাৰোঁ। এজন ব্যক্তি যদি শান্তিৰ স্থিতিত নাথাকে তেতিয়া আমি শান্তিৰ কথা ভাবিব নোৱাৰোঁ। সেই শান্তিৰ ধাৰণাটো আমাৰ সমাজৰ বাবে অত্যন্ত প্ৰয়োজনীয়। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠিছে আজিৰ দিনত শান্তি নহ'লে একো কৰিবই নোৱাৰি। এনেকুৱা এটা কথা আপোনালোকে মন কৰিব যে আজিকালি আমি কেনেধৰণে শান্তি বিচাৰোঁ। আমি সাধাৰণতে শান্তি বিচাৰি কি কৰোঁ? ঈশ্বৰক পূজা কৰোঁ, নাম কীৰ্তনৰ দ্বাৰা মানুহক কিবা এটা সহায় কৰি সেৱা কৰাৰ দ্বাৰা আমি শান্তি বিচাৰি ফুৰোঁ। কিন্তু এই শান্তি বস্তুটো ব্যক্তিগত নতুবা সামাজিক ব্যক্তিগত নাইবা এনেকুৱা নহয় যে সামাজিক ক্ষেত্ৰত স্বৰ্গৰ প্ৰদত্ত বস্তু নহয়। এই শান্তিটো স্বৰ্গৰ পৰা প্ৰদত্ত বস্তু নহয়। আমি এইবিলাক ইটো কৰিও আমি শান্তি পাব নোৱাৰোঁ। কেৱল আমাৰ মহান কামৰ দ্বাৰাহে আমি শান্তি পাব পাৰোঁ। মহান কামৰ দ্বাৰাহে শান্তি লাভ কৰাটো আমাৰ বাবে সম্ভৱ। সেয়েহে স্বামী বিবেকানন্দই কৈছিল যে কৰ্মই ধৰ্মই আমাৰ শান্তি। দাৰ্শনিকভাৱে শান্তিয়ে শান্ত মনৰ অৱস্থা এটাৰ কথাহে কৈছে। অৱস্থাটোৰ অধিকাৰী হোৱাৰ বৰ এটা সহজ বিষয় নহয়। শংকৰ বেদান্ত ধৰ্মৰ মতে শংকৰ বেদান্ত সম্প্ৰদায়ৰ মতে শান্তি আমাৰ পৰা আঁতৰত থাকে। ইয়াৰ অৰ্থ এইটোৱেই যে এই পাৰ্থিৱ জগতখনত শান্তি লাভ কৰিব নোৱাৰি। সাম্প্ৰতিক সময়ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে ব্যক্তিগত শান্তিয়েই দৈনন্দিন জীৱনত সংঘাত সৃষ্টিৰ উপাদান নেকি?